এই ভিডিঅ'টো যে আছিলে যোৱা মানে মে' মাহৰে আছিলে আৰু চাওকচোন মই আজি একে এমাহৰ পিছত আপোনালোকৰ ওচৰত আপলোড কৰিবলৈ ওলাইছোঁ। মানে কি হ'ল জানেনে, ভিডিঅ'টো যে কৰি থৈছিলোঁ মই একেবাৰে পাহৰি গ'লোঁ আৰু আজি গেলেৰীটো খুচৰি থাকোঁতে ভিডিঅ'টো ওলাই গ'ল। ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ বুলি। সেইটো আছিলে 8 মে' দিনাখনৰে আমাৰ এয়া পিতকু বেটাৰ অন্নপ্ৰসন্ন আছিলে আৰু সেইদিনাখন যে ইমান গৰম পৰিছিলে নহয়। এয়া এইফালে আহি আছোঁ ছাতিটো লৈ পেলাই সিহঁতৰ ঘৰলৈ, মানে সিহঁতৰ ঘৰৰ লগতে যে আমাৰ ঘৰৰ লগতে আৰু দুখোজ দিলেই পায়, সেইটো কাৰণে এয়া ছাতিটো মানে নোলোৱাকৈ আহিব পৰা নাই আৰু এয়া টিকটিকীয়া গৰম আহি পাই গ'লোহে। এয়া আমাৰ এয়া পিতকু বেটা, আজি পিতকু বেটাই আজি প্ৰথম মানে মাম খাব আৰু তাৰ কাৰণে আজি অন্নপ্ৰসন্ন পাতিছে। কিন্তু ইমান গৰম পৰিলে নহয়, আৰু এনেকুৱা গৰম দিনত যে বৰ আমনি, মানে পোৱালি মানুহো কষ্ট পায় নহয় জানো। আৰু এইফালে আমাৰ টিকলা বেটাটো চাওকচোন, সি মানে অকণমান মোবাইলে উঠিবলৈও ভালে পায়, সি ভিডিঅ' চিডিঅ' কৰিলে মানে ভালে পায় আৰু মোবাইল চাইও থাকে যেতিয়া। আৰু কেমেৰাত কিন্তু ফটো উঠি আকৌ সি খুব ভাল পায় দেই, তাক মানে ফ্ৰণ্ট কেমেৰাটো উলিয়াই দিলে সি একেবাৰে ভাল পায়। তাৰপিছত এইফালে আকৌ মই কিবা এটা কামত লাগিলোঁ, মানে এয়া তাৰ কাৰণে পায়স বনাই আছোঁ, যোনখিনি মানে দি পেলাই তাৰ মানে অন্নপ্ৰসন্ন কৰিব, সেই পায়সখিনি ময়ে বনালোঁ আৰু এইফালে সকলোখিনি মোক যোগাৰ কৰি দিছে, মই বনাই আছোঁ। এইফালে আমাৰ মইনা বাইদেৱে কাজু কাটি আছে দেই, মানে কাজুখিনি গোটা হৈ আছে যে তাইক ফালি দিবলৈ কৈছোঁ, তাই ফালি আছে। আৰু এইফালে চবেই সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আমাৰ গৰমত অৱস্থা নাইকিয়া হৈ গ'ল এজনী আমাৰ সোণু বাইদেউ। আৰু এইফালে এয়া টিকলু বেটাৰ অন্নপ্ৰসন্ন হৈয়ে গ'ল, সকলোৱে নিয়মবোৰ কৰিলে, ময়ো শেষত অকণমান খুৱাই দিওঁ বুলি আহিলোঁ। কিন্তু চাওকচোন সি যে ইমান গৰম পাইছে নহয়, গৰমত বৰ কষ্ট পাইছে পোৱালিটোৱে। তথাপিও আৰু অকণমান তাক নিয়মটো কৰি দিলোঁ আৰু পানী অকণমান দি পেলাই। তাৰপিছত এয়া তাৰ কাৰণে গিফ্টটো আনিছোঁ যে তাক দেখুৱাইছোঁ, নাই নহ'ব আজি সি মানে বহুত কষ্ট পাইছে গৰমত। আৰু এইফালে মোৰ ওকণি বাহা হৈছিলে যে মিলিকিয়ে আমাৰ চাই আছে, তাই কিন্তু খুব ধুনীয়া ওকণি চাই, এটা এটা টিকলা ওকণি তাই বাচি উলিয়াই দিয়ে মোক দেই। তাই মানে সেইকাৰণে মোৰ ওকণি চাই থাকে। আৰু এতিয়া বাৰু বৰ্তমান মোৰ ওকণি নোহোৱা হ'লেই আৰু বানু। এইফালে আমি সকলোৱে অকণমান বহি লৈছোঁ। এয়া টিকলা বেটাটো চাওকচোন, কাপোৰ চাপোৰ খুলি দিয়ে, সি খুব ভাল পাইছে। মানে আচলতে কি জানেনে, আজি বতৰটো খুব গৰম আছিলে যে সি খুব গৰম পালে, সেইটো কাৰণে খুব কান্দিলে। নহ'লে সি কোনোদিনা এনেকৈ আমনি নকৰে, আজি অলপ আমনি কৰিলে, মানুহো পালে যে বেছিকৈ, সেয়া আৰু বাকী আলহীবোৰো আহিলে, সকলোৱে খাই মেলি আছে সেইটো চাইডে। আৰু আমিও এনেকৈ লাষ্টত কাপোৰ চাপোৰ সলাই মেলি ঘৰত গৈ পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ, গৰমত আৰু নোৱাৰিলোঁ। শেষত এয়া খাবলৈ বুলি বহিলোঁ। আইটেমত আছিলে পোলাও মাংস লগতে মিঠাই আৰু এনেকৈ আৰু আজি মিনি ব্লগটো চাই পেলাই কেনে পালে জনাবলৈ নাপাহৰিব। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম দেই। আজিলৈ ইমানেই, বাই বাই।